নমস্কাৰ গাইজ, আজি আমাৰ অসমবাসীৰ কাৰণে খুব গৌৰৱময় দিন, কিয়নো আজিৰ পৰা অনুষ্ঠিত হ'বলৈ গৈ আছে অসম প্ৰিমিয়াৰ লীগ। আবেলি 2 বজাৰ পৰা এই এপিএলৰ প্ৰথমটো মেচ অনুষ্ঠিত হ'ব বৰপেটা ব্ৰিজ আৰু চৰাইদেউ ছানৰাইজৰ মাজত। ইয়াত টোটেল 8টা টিমে খেলিব। সেইকেইটা হ'ল গুৱাহাটী ৰয়েলছ, চৰাইদেউ ছানৰাইজেছ, বৰপেটা ব্ৰিজ, তেজপুৰ টাইটেন্স, ডিব্ৰুগড় ৱাৰিয়ৰ্ছ, বৰাক লেজেণ্ড, নগাঁও ৰেঞ্জাৰ্ছ আৰু যোৰহাট ষ্টেণ্ডাৰ্ছ। কুল এই 8টা টিমে খেলিব। আৰু এই 8টা টিমৰ ভিতৰত আপুনি কোনটো টিমক ছাপোৰ্ট কৰিব কমেণ্টত জনাব। আৰু গাইজ, 1 আগষ্টৰ পৰা 23 আগষ্টলৈ এই খেল চলিব আৰু গোটেইখিনি খেল আমাৰ গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। গাইজ, আপোনাৰ কোনটো ফেভৰিট টিম জনাবলৈ নাপাহৰিব কমেণ্টত, আৰু এনেকুৱা ইনফৰ্মেশ্যন পাই থাকিবলৈ পেজটো ফ'ল' কৰিব।